দেউতাক এজনে ল'ৰা এটাক ক'লে নিজৰ পুতেক, অ' বোপাই, দেউতা তই এই 100 টকা ল, বজাৰলৈ যা, 100 টকা ল, বজাৰলৈ যা। ই 100 টকা ল'লে, লৈ বজাৰলৈকে গ'ল। গৈ বজাৰৰ দেখিলে, গেটটো সোমাইছেহে বজাৰৰ ভিতৰে, বান্দৰৰ খেল দেখিলে। বান্দৰৰ খেল, এজনে বান্দৰৰ খেল দেখুৱাই আছে। আৰু বান্দৰৰ এনেকুৱা খেল, চমক ধমক, মানে ওৰ পৰা ঝাপ মাৰি তলৈ গৈছেগে, কৰবাত উঠিছে, কৰবাত ডম্বৰু বজাইছে। এই বান্দৰৰ খেল, ই গৈ বান্দৰৰ খেল চোৱাত লাগিলে। চাওঁতে 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 বেলি ভটিয়ালে। বেলি ভটিয়ালে মানে বজাৰৰ শেষ হ'ল আৰু। বেলি ভটিয়ালে, তাৰ পাছতে বান্দৰৰ সেই খেল দেখুওৱা জনে 100 টকাটো লৈ ল'লে। ল'বই আকৌ, 100 টকা লৈ ল'লে। ই এতিয়া শেষত গৈ ঘৰলৈ গুচি আহিলে। দেউতাকে সুধিলে, অ' পাই দেউতা, বজাৰ গলি নে? বোলে গলো। কি আনিলি? একো নাই। অ' একো নাই। পইচাটো? বোলে পইচাটো নাই। কি হ'ল? এই বোলে বান্দৰৰ খেল চালো, বান্দৰৰ খেল দেখুৱা মানুহটোৱে পইচাটো লৈ লয়। এই সংসাৰী, প্ৰতিজন সংসাৰী মানুহ তেনেকুৱা প্ৰভু। 80 বছৰ হোৱাৰ পাছত আপুনি এবাৰ এতিয়াই প্ৰশ্ন কৰক যে এই 80 বছৰত আপুনি কি পালে? মানৱ জীৱন লৈ আহি সংসাৰত 80 বছৰ যে আপুনি আছে, কি পালে? যদি একো পোৱা নাই, আপুনি সেই বান্দৰৰ খেল চালে। এই সংসাৰখন হ'ল বান্দৰৰ খেলো আছে, আধ্যাত্মিক ভকতৰ সংগও আছে। ইয়াত জীৱনো আছে, মৃত্যুও আছে, দুৰ্যোধনো আছে, যুধিষ্ঠিৰো আছে। মনত ৰাখিব। এই 100 টকাটো হ'ল 100 বছৰ আয়ুস চবকে দি পঠিয়াইছে প্ৰভুৱে। আৰু এই আয়ুসবোৰ দিছে সৎ সৎ বস্তু কিনিবৰ কাৰণে। প্ৰেমৰ খেতি কৰক, প্ৰেমৰ বেপাৰ কৰক, ধৰ্মৰ বেপাৰ কৰক, মৰমৰ বেপাৰ কৰক, ভাল পোৱাবোৰ বিলাই দিয়ক জগতৰ কাৰণে। হৃদয়ৰ মাজেৰে সকলোৰে কল্যাণ চিন্তা কৰক। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ। হে ভগৱান, সকলোৰে কুশল কৰা, সকলোৰে জীৱন সুন্দৰ কৰা, কাৰো জীৱনত যেন কষ্ট নহওক, এইবোৰ কৰিবলৈ দিছে আমাক। এইবোৰ 100 টকা মানে 100 বছৰ আয়ুসটো সেইকাৰণে প্ৰভুৱে দি পঠিয়াইছে, সেৱাৰ কাৰণে। সেৱাৰ কাৰণে দি পঠিয়াইছে। কিন্তু আপুনি মই সেৱাৰ যদি নকৰোঁ, আপুনি মই এই যে ধন টকা পইচা এইবোৰ নচলা অংকত যদি লাগি যাওঁ, অন্তিমত চাব আপুনিও সেই ভগৱানৰ ওচৰত দিয়া বান্ধৈ সংসাৰ পাৰ হ'বৰ কাৰণে কি আনিছা দিয়া। তেতিয়া ক'ব, প্ৰভুৱে একো নাই নহয়, চব লৈ ল'লে, টকা পইচা ল'লে, বেংকৰ একাউণ্টছটো লৈ ল'লে, হাতত থকা আপোনাৰ আঙুঠিকেইটাও খুলি ল'লে। একো নাই যদি আকৌ যোৱা, আকৌ যোৱা, আকৌ সংসাৰলৈ আহিব লাগিব, আকৌ জন্ম মৃত্যুৰ চক্ৰত পৰিব লাগিব। আৰু এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা ওলাবৰ কাৰণে আমাক ভাগৱতে কৈছে, এই 100 টকা ৰূপী 100 বছৰ সাৰ্থক কৰক। সময় অমূল্য সময়, সময়ে জন্ম দিয়ে, সময়ে মৃত্যু দিয়ে, আৰু এই সময়ে মুক্তি দিয়ে। সময়ক সদ্ব্যৱহাৰ কৰক, যি হাতৰ মাজতে মুক্তি পাব। এইখিনিকে কৈ আজি প্ৰথম দিনৰ প্ৰথম অৰ্ধৰ শ্ৰীমদ ভাগৱত মহাপুৰাণ ইয়াতে আমি বিৰাম দিছোঁ। আপোনাক সকলোৱে মহাপ্ৰসাদ ল'বৰ কাৰণে, আৰু মহাপ্ৰসাদ ভাৱনাৰে ল'ব। আৰু ভাগৱতত যিমানখিনি আধ্যাত্মিকতা আছে, প্ৰসাদৰ মাজতো সেই আধ্যাত্মিকতাই আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বীৰবলে সদায় আকবৰৰ লগত বৰ ৰসময় এটা সম্পৰ্ক আছে। এতিয়া এদিন আকবৰে তেওঁৰ তাত থকা যিসকল জ্ঞানী আছে, সেই জ্ঞানীসকলক সুধিলে, কিবা ক'ব নি প্ৰভু? এই যে মহাপণ্ডিতসকলক সুধিলে যে আপোনালোক মহান মহান পণ্ডিতসকল মোৰ ৰাজসভাত আছে,
গতিকে আজি মোক 3টা প্ৰশ্নৰ সমাধান দিব লাগে। বোলে এতিয়া কি সুধিলে যে ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায় আৰু ঈশ্বৰে কি কৰে। তেতিয়াতো পণ্ডিতসকলে কৈছে ঈশ্বৰ ক'ত পায়, ঈশ্বৰ চবতে থাকে, ঈশ্বৰ চবতে থাকে। ঈশ্বৰ বোলে তেনেকে ক'লে নহ'ব নহয়, মোকতো বুজাই দিব লাগিব, মই বুজাকে ক'ব লাগিব। তেতিয়া 7 দিন সময় দিলো। এই 7 দিনৰ পাছত মোৰ ৰাজসভাত আপোনাসবে ক'ব লাগিব। এনেকে 7 দিন পাৰ হৈ গ'ল, পণ্ডিতসকলেতো ক'ব নোৱাৰিলে ঈশ্বৰক কেনেকে ক'ব, ঈশ্বৰকতো দেখুৱাব নোৱাৰি, ঈশ্বৰৰ কথা কেনেকে বুজাই ক'ব। সেইকাৰণে তেওঁ ঈশ্বৰৰ কথাখিনি শ্লোকত মাতিলে। ইদং ব্ৰহ্মময় জগত মত্ত পৰতৰং নান্যাত কিঞ্চিত অস্তি ধনঞ্জয় মই সৰ্বমিদম স্তুতম সূত্ৰে মণি গণাইব। এইটো গীতাত কৈছে, এইটো বেদান্তত কৈছে। তেতিয়া বোলে তেনেকে ক'লে নহ'ব নহয়, মোকতো বুজাই ক'ব লাগিব। তেতিয়া এই যে মন্ত্ৰী বীৰবল আছিলে, মন্ত্ৰী বীৰবলক ক'লে বোলে বীৰবল তুমি মোৰ মহামন্ত্ৰী হয় নে নহয়? বোলে হয়। মোৰ এতিয়া সমস্যা এটা পৰিছে আৰু এই প্ৰশ্নৰ উত্তৰটো তুমি দিব লাগিব। কিন্তু চাবা 7 দিনৰ ভিতৰত যদি তুমি ক'ব নোৱাৰা তেতিয়াহ'লে তোমাৰ শিৰচ্ছেদ কৰা হ'ব। তো বীৰবলক টানকৈ লাগিলে। বীৰবল গ'ল, এদিন দুদিন কৰি 7 দিন উপস্থিত হ'ল। বীৰবলে তাৰ অৰ্থ উলিয়াব নোৱাৰিলে। ঈশ্বৰ ক'ত থাকে বাৰু কেনেকৈ দেখুৱাই দিব? কিবা এটা জাগা এটা হ'লেহে দেখুৱাই দিব। এতিয়া আপোনাক যদি কয় ঈশ্বৰ ক'ত থাকে, বোলে বৈকুণ্ঠ থাকে, আপুনিতো নামানিব। বৈকুণ্ঠ কি আকৌ বুজাই দিয়ক, এড্ৰেছটো বুজিব। এতিয়া বহুত বিপদ। শেষত গৈ সিদিনা ৰাতিপুৱা বহি আছে, মানে সিদিনা ডিঙি কাটা যাব আৰু। বীৰবলৰ ক্ষীণাই মিলাই মানুহটো কিবা হৈ গ'ল। সৰু ল'ৰা এটা আছিলে, সৰু ল'ৰাটোৱে ক্লাছ 6ত পঢ়া ল'ৰা। সেই ল'ৰাটোৱে ক'লে দেউতা আপোনাৰ কি হৈছে? বোপাই নুসুধিবি আৰু, মোৰ আজিয়ে শেষ আৰু মোক চাই ল, আজিয়ে শেষ আছো আৰু, আজিৰ পাছত মোক দেখা নাপাবি। বোলে কি হ'ল? বোলে কি হ'ল মানে আকবৰৰ কথাটো ক'লে যে এনেকুৱা এটা প্ৰশ্ন কৰিছে আৰু সেইটো ক'ব নোৱাৰিলে মোৰ আজি শিৰচ্ছেদ কৰিব। বোলে ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে আৰু ঈশ্বৰক কেনেকৈ পায়। এতিয়া সৰু ল'ৰাটোৱেটো কৈ দিলে দেউতা আপুনি আচৰিত কথা, এইটো আপুনি এই মূৰ্খৰ লগত পৰি পৰি আপুনিও মূৰ্খ হৈ গৈছে নেকি? এইটোতো ময়ে জানো, এইটো জ্ঞানী লাগি জানো, এইটো জ্ঞানীৰ কোনো প্ৰয়োজন নাই, ময়ে জানো এই কথাটো। এই ধেমালি নকৰ। বোলে ধেমালি নহয়, মই জানোৱে আৰু। তই কচোন বাৰু। বোলে মই তোমাক নকওঁ, মই ৰজাক কম। এতিয়া বীৰবলৰ লাগিলে। তথাপিও বীৰবলে ভাবিলে অন্তত ই কি কয়, কিবা এটা মৰিলেও শান্তি এটা পাম, ল'ৰাটোৱে কি কয় ক'ব আৰু। তাৰ পাছতে গ'ল। আকবৰটো অধৈৰ্য হৈ ৰৈ আছে আৰু। বীৰবল হা 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 হা, ইমান দেৰি কৰিলা, ইমান দেৰি কৰিলা, ইমান প্ৰশ্নৰ উত্তৰ। বোলে মহাৰাজ মই মহামতী আকবৰৰ মহামন্ত্ৰী, গতিকে এই আপোনাৰ প্ৰশ্নটো ইমান অকমানি প্ৰশ্ন, এইটো মই ক'বৰ কাৰণে ভবা নাই। মোৰ এই যে ক্লাছ 6ত পঢ়া ল'ৰাটো দেখিছে, ই প্ৰশ্নৰ উত্তৰ দিব আপোনাক। আকবৰে দেখিলে ইমান অকমানি ল'ৰা। তাৰ পাছতে আৰু এই ল'ৰা প্ৰশ্নৰ উত্তৰ দে, তই বুজি পাও নাপাও প্ৰশ্নটো কি, যে ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়, ঈশ্বৰে কি কৰে। বোলে মহাৰাজ আজি প্ৰথম মই আপোনাৰ সভালৈ আহিছো, আগতে কেতিয়াও অহা নাই, আৰু ইমান ডাঙৰ প্ৰশ্নৰ এটা উত্তৰ দি মই অতিথি আপোনাৰ। আজি অতিথি সেৱাটোহে আগত হ'ব লাগিছিলে, অতিথি সেৱাটো আগত হ'ব লাগে। এইটো ভাৰতবৰ্ষৰ নিয়ম হয় নে নহয় প্ৰভু? ঘপাঘপ প্ৰশ্ন কৰিলে নহ'ব নহয়। তেতিয়া ক'লে কথাটোতো হয় বাৰু, ঠিক আছে তুমি কি খাবা? বোলে মই সৰু ল'ৰা গাখীৰ খাম। গাখীৰ খাম বুলি ক'লে গাখীৰ এবাতি লৈ আনিলে, লৈ আনি গাখীৰ বাতি হাতত দিলে। এতিয়া গাখীৰ বাতি লৰাই আছে, ঘুলুকি আছে, বিচাৰি আছে, গাখীৰ বাতি এনেকৈ থাকোঁতে আকবৰ অতিষ্ঠ হৈ গ'ল আৰু হৈ যাই কৈছে এই ল'ৰা প্ৰশ্নৰ উত্তৰ দে,
কি কৰি আছ এইবোৰ? বোলে মহাৰাজ কথা এটা বিচাৰিছো। বোলে কি? এই গাখীৰত ঘিউ নাই জানো? অ, গাখীৰত ঘিউ আছে হেৰৌ, গাখীৰত ঘিউ আছে। অ, সেইটোকে বিচাৰি ফুৰিছো। বোলে হেৰৌ মূৰ্খ, তেনেকে নাপায় নহয়। বোলে কেনেকে পায়? বোলে বিশেষ পদ্ধতিৰ দ্বাৰা গাখীৰ মথন কৰিলে ক্ৰীম ওলাব, আৰু ক্ৰীমৰ পৰা মাখন, মাখনৰ পৰা ঘিউ ওলাব। অ, হয় নেকি মহাৰাজ? বোলে অ, আপোনাৰ মুখেৰে তেতিয়াহ'লে মই দুটা প্ৰশ্নৰ উত্তৰ দিলোৱে। অ, মোৰ মুখেৰে কি দুটা প্ৰশ্ন? আপোনাৰ দুটা প্ৰশ্নৰ উত্তৰ। ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকে পায়, প্ৰশ্ন উত্তৰ। আকবৰে বুজি পোৱা নাই। আকবৰে বুজি পোৱা নাই। ল'ৰাটোৱে কৈছে আপোনাৰ প্ৰশ্নৰ উত্তৰ দুটা দিলোৱে। বোলে কি প্ৰশ্নৰ উত্তৰ দিলে? বোলে গাখীৰত যেনেকৈ ঘিউ আছে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ঈশ্বৰ তেনেকৈ আছে। এবাটি গাখীৰত যেনেকৈ ঘিউ আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডত তেনেকৈ ঈশ্বৰ আছে। আৰু বিশেষ পদ্ধতিৰ দ্বাৰা মথন কৰিলে যেনেকৈ ঘিউ পায়, বিশেষ পৰমাৰ্থ গুৰুৰ ওচৰত আশ্ৰয় লৈ সাধন কৰি, শৰণ ভজন ভক্তি পৰমাৰ্থ সাধন কৰিহে ঈশ্বৰক পায়। কাৰোবাক প্ৰশ্ন কৰিলে ঈশ্বৰক নাপায়। উত্তৰটো হৈছে নাই প্ৰভু? দেখিবলৈ ল'ৰা যদিও প্ৰশ্নৰ উত্তৰটো হৈছে নাই বাৰু? হৈছে নে আই মাতৃসকল? হৈছে নে উত্তৰটো? হৈছে নাই? আইসকলে নামাতিলে ভয় লাগে আকৌ, বুজিছে নাই? হৈছে হৈছে, আকবৰে বুজি পালে, হৈছে হৈছে হৈছে। তেতিয়া ক'লে বাৰু ঠিক আছে, আৰু এটা প্ৰশ্ন আছে নহয়, ঈশ্বৰে কি কৰে সেইটো? তে ল'ৰাটোৱে কৈছে যে মহাৰাজ কথা এটা সুধো। যে আকবৰৰ আস্তে আস্তে ভয়ে লাগিছে, ই কি কথা সুধিব ঠিক নাই। দেখিবলৈ ল'ৰা যদিও ই বহুত খাতাৰনাক আছে। কি কথা? বোলে প্ৰশ্নকৰ্তাজন কোন, উত্তৰ দিয়াজন কোন? বোলে প্ৰশ্নকৰ্তাজন হ'ল শিষ্য, উত্তৰ দিয়াজন গুৰু। আপুনি যধামূৰ্খ হয়নে নহয়? গুৰুক থৈছে কাৰ্পেটৰ ওপৰত থিয় কৰি, শিষ্য বহি প্ৰশ্ন কৰিছে সিংহাসনত বহি। এইটো উচিত হৈছে জানো? আইমাতৃসকলে কওক, উচিত হৈছে জানো? নাই হোৱা। চব সভাসদে ৰস পাইছে, আকবৰক ঠিককে ধৰিলে আজি। তাৰ পাছতে কৈছে আকবৰ নামি গ'ল, নামি গৈ সিংহাসনৰ পৰা নামি গৈ তললৈ গ'ল, ল'ৰাটোক হাতত ধৰিলে, গুৰুদেৱ আহক। সিংহাসনত বহালে ল'ৰাটোক। আকবৰ গৈ কাৰ্পেটত বহিলে, ক'লে গুৰুদেৱ এতিয়া মোৰ ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো দিয়ক, ঈশ্বৰে কি কৰে বৎস? এতিয়াও বুজি নাপালি? কি বুজিবলৈ আছে? ঈশ্বৰে এইটোৱে কৰে, তোৰ নিচিনা অহংকাৰী অভিমানী ঈশ্বৰৰ বিষয়ে প্ৰশ্ন কৰা মানুহ, সাধন নকৰা মানুহক এটি পলকতে তললৈকে নমাই নিয়ে। এতিয়া কাৰ্পেটত বহি আছে নাই? এই কথাটোকে আপোনাক মোক বুজাইছে। ঈশ্বৰক পাবলৈ হলে সাধন কৰিব লাগিব। আৰু গুৰু ভাৰতৰ হাতত 2 প্ৰকাৰৰ গুৰু আছে, শুক্ৰাচাৰ্য আৰু বৃহস্পতি। শুক্ৰাচাৰ্য গুৰু সংসাৰী গুৰু, টকা ঘটা গুৰু, দৌলতা বীজৰ গুৰু। আৰু সেই গুৰু ললে আপুনি ঈশ্বৰক নাপায়। যি সংসাৰী গুৰু, সেইকাৰণে ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে মিলিব বিঘেনি। পৰমাৰ্থ গুৰুৰ ওচৰত পৰমাৰ্থ সম্পদ আছে, মহন্তসকলেহে ৰাখে যত্ন কৰি। সেই পৰমাৰ্থ বস্তু পৰমাৰ্থ গুৰুৰ ওচৰত আছে, আৰু সাংসাৰিক বস্তু সাংসাৰিক গুৰুৰ ওচৰত আছে। সেইকাৰণে আমাৰ এই কথাটোৱে আমাক বুজাইছে, সদায় পৰমাৰ্থ জ্ঞান পাবলৈ পৰমাৰ্থ গুৰু লওক, গুৰু চিনি লওক। যি গুৰুৱে ঈশ্বৰ দেখিছে, যি গুৰুৱে ঈশ্বৰক পাবৰ কাৰণে সাধন কৰিছে, যি গুৰুৱে ঈশ্বৰ দৰ্শনৰ কাৰণে শিষ্য লৈছে, সেই গুৰুক বিচাৰিলেহে আপুনি ঈশ্বৰক পাব। আৰু যি গুৰুৱে ঈশ্বৰ দেখা নাই, অন্ধই কেতিয়াও আপোনাক ৰাস্তা দেখুৱাব নোৱাৰে।
সেইকাৰণে আমাক কৈছে শুক্ৰাচাৰ্য গুৰুক ত্যাগ কৰিছে বলি মহাৰাজে। অষ্টম স্কন্ধ শ্ৰীমদ ভাগৱতৰ বামন উপাখ্যানত আছে। কেলে ত্যাগ কৰিছে? অৰ্থাৎ ঈশ্বৰ নেদেখুওৱা গুৰুৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰ নেদেখুওৱা গুৰুৰ ওচৰত সময় পাৰ হৈ যাব, আপুনি শেষত গৈ হাতো নাপাব, বাটো নাপাব। সেইকাৰণে ভাগৱতে কৈছে যে গুৰু সদায় পৰমাৰ্থ গুৰু। সেইকাৰণে স্বামী বিবেকানন্দ কেনেকৈ হ'ল? আগততো নৰেন্দ্ৰ আছিলে। সেই নৰেন্দ্ৰ আছিলে কি? ভিতৰত জিজ্ঞাসা আছিলে, ঈশ্বৰৰ জিজ্ঞাসা। আৰু সেইকাৰণে যাকে লগ পাই সোধে, তুমি ঈশ্বৰ দেখিছা? নাই দেখা। আপুনি ঈশ্বৰ দেখিছে? বোলে নাই দেখা, বাদ দিয়া। এনেকে ঈশ্বৰ দেখিছে নাই দেখা কৰি কৰি এদিন গৈ ৰামকৃষ্ণ পৰমহংসৰ ওচৰ পালে যে আপুনি ঈশ্বৰ দেখিছে? তোতকৈ ভালকৈ দেখিছো, তোতকৈ ভালকৈ দেখিছো। চৰণত ধৰিলে, তৰণ পাই গল, স্বামী বিবেকানন্দ হৈ গল আৰু বিশ্ব জয় কৰিলে। আজিও ভাৰতবৰ্ষৰ বেদান্ত দৰ্শনৰ যিজন ভাৰত পৃথিৱীৰ সমস্তক জনাই দিলে ভাৰতৰ শক্তি সামৰ্থ্য আধ্যাত্মিকতা। আপোনাক মোকো এই কথাখিনি কৈছে গুৰু। অৰ্থাৎ আৰু এটা কথা, গুৰুৱে নিশিকায়, শিষ্যই শিকে। হয়, কওক। হয়, 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 আপুনি দেউতাৰ সেৱা কৰিব, বৰ সুন্দৰ হ'ব। এতিয়া এই কথাখিনি আমি কাৰোবাক কেলে দোষ এইকাৰণে নিদিব, কেলে আপুনিহে গৈছেগে তালে। ইয়াত দোকান, গাখীৰৰ দোকানো আছে, কিবা কিবিৰ দোকানো আছে, দোকানীৰ দোষ নাই। আপুনি কোনখন দোকানলৈ যাব আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত পাপো আছে, পুণ্য আছে। আপুনি পাপৰ ৰাস্তাৰে যাব নে পুণ্য ৰাস্তাৰে যাব, এই কথাটো আপোনাক নিৰ্ভৰ কৰিব। এইকাৰণে আমাক যে কৈছে যে আপুনি কাৰোবাক জগৰীয়া কৰিব নোৱাৰিব, আপুনি কাৰোবাক এই সমালোচনা কৰিব নোৱাৰিব। কেলে? পজিটিভ নিগেটিভ দুইটা মিলিহে সংসাৰখন হৈছে। সংসাৰৰ ধৰ্ম এইটো। আমাৰ মনো আছে, জ্ঞানো আছে। এতিয়া মনক আশ্ৰয় কৰি চলিব পাৰে আৰু জ্ঞানক আশ্ৰয় কৰি চলিব পাৰে। যে পৰীক্ষিত মহাৰাজে ইমান ডাঙৰ ভুলটো কেনেকৈ কৰিলে? এতিয়া প্ৰথম স্কন্ধ শ্ৰীমদ ভাগৱতৰ এই পৰীক্ষিত মহাৰাজৰ মাজেৰে শ্ৰীমদ ভাগৱত আছে। এতিয়া পৰীক্ষিত মহাৰাজে ব্ৰহ্ম দৰ্শন কৰি মাকৰ গৰ্ভত ঈশ্বৰক দৰ্শন কৰিলে। পঞ্চ পাণ্ডৱৰ ঘৰত জন্ম হল। গৰ্ভত থাকোঁতেই ভগৱান কৃষ্ণৰ বৰদ হস্তৰ আশীৰ্বাদ পালে। আৰু এনেকুৱা মহান এটা আত্মাই ভগৱানে যাক নেকি চক্ৰ ধৰি ৰক্ষা কৰিলে গৰ্ভৰ ভিতৰত, তেওঁ ইমান ডাঙৰ ভুলটো কিয় কৰিলে? তেওঁ সৌমিক ঋষিক, এনেকুৱা এজন সন্ত ঋষিক মৰা সাপটো কিয় আঁৰি দিলে? আপোনাৰ খবৰ, এই গাঁৱৰ গৰখীয়া ল'ৰা এটাও এনেকুৱা বেয়া কাম নকৰে, কৰিব নেকি? বাদ কৰিবনে প্ৰভু? অৰ্থাৎ ইয়াৰ অন্তৰালৰ দৰ্শনটো কি আপুনি চিন্তা কৰিব লাগিব। এবছৰ লাগিব পাৰে এজন সন্ত, এজন ভক্ত, এজন ভাগৱতৰ ব্যাখ্যাকাৰে এটা সূত্ৰ এবছৰ নহয় 2-3 বছৰ চিন্তা কৰে যে পৰীক্ষিতৰ নিচিনা এনেকুৱা মহান সন্ত গৰ্ভত ঈশ্বৰ দৰ্শন কৰা এওঁ কিয় এজন ঋষিক মৰা সাপৰ আঁৰি দিলে বাকলিটো, কি কাৰণত? অৰ্থাৎ এদিন পৰীক্ষিত মহাৰাজ তেওঁ ৰাজ ভঁৰাললৈকে গৈছিলে। কথাখিনি কৈ যোৱাটো এটা শৃংখলাবদ্ধভাৱে কৈছো, জাপ মাৰি কোৱা নাই। গোটেই কথাখিনি আপোনাক সবে খালি এই খুব গভীৰভাৱে মনন কৰিব লাগিব। এতিয়া ৰাজভঁৰালৰ যেতিয়া প্ৰৱেশ কৰিলে তাত এটা বাকচ দেখা পালে। বাকচ এলান্ধু লাগি আছে। তেওঁ ক'লে বাকচটো খুলিবলৈ দিলে। বাকচটো খুলিলে, খুলি দেখিলে তাত মুকুট এটা আছে। সেইটো পৰীক্ষিত মহাৰাজৰ তেওঁলোকৰ মুকুট নহয়।
কিন্তু ইমান সুন্দৰ জিলিকি আছে, ইমান কাৰুকাৰ্য খচিত, তাৰ পৰীক্ষিত মহাৰাজৰ সেই মুকুটটো পিন্ধিবলৈ মন গ'ল। মন যাব নাপায়, জ্ঞান যাব লাগে। আমাক বুজাইছে, মনক আশ্ৰয় কৰি চলিলে কলিয়ে ধৰিব, জ্ঞানক আশ্ৰয় কৰি চলিলে কলি মৰ্দন হ'ব। এইটোৱে ডাঙৰ ভাগৱতৰ কথা। মন যাব নালাগে। আপোনাৰ মোৰো মন যায়, আনৰ সম্পত্তি দেখিলে মন যায়, আনৰ গাড়ীখন দেখিলে মন যায়, আনৰ এটা বিল্ডিং দেখিলে মন যায়, আনৰ এযোৰা ভাল কাপোৰ দেখিলে মন যায়। এই মন যোৱাটোৱে হ'ল কলি। আমাৰ বহু আই মাতৃসকলক এই কথাটোৱে বুজাইছে। গাঁৱলৈ ফুৰিবলৈ গ'ল, কাৰোবাৰ ভাল কাপোৰ এযোৰ দেখিলে মন গ'ল, আৰু মন গৈ স্বামী সেৱা 2 দিন বেছিকে কৰিলে, একদম ইমান সেৱা কৰিলে, আস্তেকে এদিন ক'লে, এনেকুৱা কাপোৰ এযোৰ মোকো লাগে। এই মন যোৱা। তাৰ পাছতে যেতিয়া আনি নিদিলে মাত বল বন্ধ, ভাত পানী নবনাও যা। এই মন যোৱা। তেতিয়া সেই পৰীক্ষিত মহাৰাজৰ মন গ'ল সেইটো পিন্ধিবলৈ, আৰু মন যোৱাৰ লগে লগে মৃগয়া যাত্ৰাত লাগিল অথন্তৰ লাগিল। আপোনাক মোকো শিকাইছে সতী মায়ে স্বামী অৰ্থাৎ স্বামীৰ কথা নুশুনি, স্বামীৰ হাক বচন নুশুনি, স্বামীৰ পৰা জোৰ কৰি বাপ দেউতাকৰ ঘৰলৈ গ'ল যজ্ঞলৈকে, অথন্তৰ ঘটিল, নিজৰ পতন হৈ গ'ল। সেইকাৰণে আমাক বুজাইছে মন যোৱাটো বেয়া। মনক সাধন কৰক, মনক নিয়ন্ত্ৰণ কৰক, মনক অন্তৰ্মুখী কৰক, তেতিয়া বাচি থাকিব মায়াৰ পৰা, কলিৰ পৰা। আৰু যদি মনক নিয়ন্ত্ৰণ নকৰে, মনৰ সাধনা নকৰে, ডেইলি অন্তত 500 নাম জপ নকৰে, ডেইলি অন্তত গুৰু ঘৰত 1 ঘণ্টা সাধনা নকৰে, মন যাব, আৰু সেই মনেই আপোনাক কোন মুহূৰ্তত কলৈ লৈ যাব, জীৱনৰ পুঞ্জীক খতম কৰি দিব। আৰু সেই গৈ অথন্তৰ ঘটিলে, কলিয়ে ধৰিলে, গৈ ঋষিক মৰা সাপ দিলে, আৰু সেই মৰা সাপ দিয়াৰ পাছতে অভিশাপ আহিলে, পুত্ৰ শৃংগী মুনিৰ পৰা 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰ। এতিয়া আমাক এই কাহিনীটো জানিলে কামত নাহিব। আমাৰ কামত আহিব আজিৰ পৰা মন যায়, বিচাৰ আৰু বুদ্ধি যায়, বিচাৰ আৰু বুদ্ধি। মনক নিয়ন্ত্ৰণ নকৰিলে কোন মুহূৰ্তত আপুনি মই বিপদত পৰিম, এই কথাটোকে বুজাইছে। আজিৰ পৰা এইটো মনত গাঁঠ বান্ধি ল'ব। মন যে আমাৰ যাব নালাগিব, জ্ঞান যাব লাগিব, বিচাৰ যাব লাগিব, বুদ্ধি যাব লাগিব। আৰু সৰু ল'ৰাই যেনেকৈ বাপেকক সুধি কাম কৰে, মনকো তেনেকুৱা লেকাম লগাব লাগিব, অনুশীলন কৰাব নোৱাৰিব। জ্ঞানক নুসুধাকৈ মনে যাতে কোনো স্বতন্ত্ৰ কাম কৰিব নোৱাৰে। এই বৰ ডাঙৰ কথা। সেই কথাটোৱে, মনটো বৰ ডাঙৰ বস্তু। এতিয়া সেই পৰীক্ষিত মহাৰাজৰ আৰু এটা কথা আমাক ভাগৱতে বুজাইছে, কামটোতো হৈ গ'ল। এতিয়া আপোনালোকে চাবচোন, 80 বছৰ হৈ গ'ল, এতিয়াতো ঘূৰাব নোৱাৰে আগৰ জীৱনটো, পাৰিব নেকি বাৰু? প্ৰভু এতিয়া প্ৰশ্নটো নিজতে আহকচোন। 80 বছৰ হৈ গ'ল, আজি ভাগৱতৰ জ্ঞানখিনি পালো, ভুলটো কৰিলোৱে, এতিয়া ঘূৰাব পাৰিব জানো? পাৰিব জানো? উপায়টো কি হ'ব? এইটো সোধক আকৌ, তেতিয়াহে ভাগৱতে ক'ব উপায়টো। বোলে প্ৰভু 80 বছৰ পাৰ হৈ গ'ল, এতিয়া এইখিনি শুনিলো, এতিয়া বাকী যোৱাখিনি কি কৰিম? এতিয়া আমাক এই কথাটো ভাগৱতে বুজাইছে। কেলে? এতিয়া আমি ভুল কৰিলো, পৰীক্ষিতেও ভুল কৰিলে, পৰীক্ষিতে মুক্তি পালে। ভুলটো প্ৰভুৱে নধৰে, ৰত্নাকৰে ভুল কৰিলে, ৰত্নাকৰে ভুল কৰে নাই জানো? সেইকাৰণে ৰত্নাকৰ। কিন্তু স্বীকাৰ কৰিলে, প্ৰভু মোৰ ভুল হৈ গ'ল। আৰু গুৰুৱে যেতিয়া ক'লে ৰাম কোৱা, বোলে ৰাম নুঘূৰে জিভাত ৰাম নুঘূৰে। ইমান পাপ কৰি দিলো যে, ইমান পাপ কৰি দিলো, ৰাম নোলায়, নোৱাৰো।
ৰাম নোৱাৰো, নোলায়। ওচৰত দেখিলে এজোপা আম গছ মৰি আছে, মৰাম মৰাম, পাৰিলা পাৰিলা পাৰিলা, মৰাম কৰি বাল্মীকি হৈ গল। ৰত্নাকৰ কলে গল, ৰত্নাকৰ কলে গল। আপোনাক মোকো বুজাইছে, মনত ৰাখিব ৮০ বছৰ নহয়, শতাংগই ২ দণ্ডত জীৱনৰ পৰিশুদ্ধি কৰিছে, শতাংগই ২ দণ্ডত গতি পাইছে। যে ইক্ষ্বাকু বংশৰ শতাংগই ২ দণ্ড হাতত সময় সৎ ব্যৱহাৰ কৰিলে মুক্তি পালে, বৈকুণ্ঠ পালে। ভাগৱতত আছে, আপোনালোকে পঢ়ি ল'ব। আৰু সেই কথাটোকে আপোনাক মোক কৈছে। আমি জানি নাজানি যিমানবোৰ পাপ কৰিছো, যিমানবোৰ কৰিছো, আজি বুজিলো, আজি প্ৰভুৰ চৰণত ধৰিলো, প্ৰভু মোৰ ভুল হৈ গল, বাছ চাৰেণ্ডাৰ কৰি দিয়ক। আগৰ পাপ আপোনাৰ প্ৰভুৱে নধৰে। যেনেকৈ এজনী মাকৰ ওচৰত পুতেকে যিমান ভুল নকৰক, যেতিয়া সি ভুল যিদিনা বুজি পাব, মাকৰ চৰণত সাবতি ধৰিব, মা মই ঘূৰি আহিলো তোৰ ওচৰত, মোৰ চব ভুল হৈ গল, আহ বোপাই, বুকুত সাবতি ল'ব মাকে। আগৰ দোষ গুণবোৰ নধৰে। খালি বুজি পাব লাগিব। আপুনি মই বুজি নাপাওঁ, আকৌ নিজা নিজা যুক্তি লগাও, আমি বুজি নাপাওঁ। অৰ্থাৎ বুজি পোৱাৰ লগে লগে আপোনাৰ মোৰ জীৱনৰ প্ৰায়শ্চিত্ত হৈ গল। অৰ্থাৎ এইটো আকৌ কোনে কৈছে? এইটো ভাগৱতত কৈছে। কোনে কৈছে? কাশ্যপ ঋষিয়ে কৈছে। কাক কৈছে? নিজৰ পত্নীক কৈছে। কাশ্যপ ঋষিৰ পত্নী আছিলে দিতি। দিতি ৩টা ভুল কৰিলে, যাৰ কাৰণে কাল সন্ধিয়া কাশ্যপ ঋষি যজ্ঞত সোমাই আছিলে আহুতি দিবৰ কাৰণে। সেই সময়ত কামৰ বশৱৰ্তী হৈ দিতি গৈ স্বামী কাশ্যপৰ বস্ত্ৰত ধৰিলে। ঋতুদান দিব লাগে, ঋতুদান। এই সন্ধিয়া সময়, এই কাল সন্ধিয়া সময়, অৰ্থাৎ মানুহৰ মনত, মানুহৰ ভাৱনাত, মানুহৰ জীৱনত কেনেকুৱা কেনেকুৱা সময়বোৰ আহি যায়। এজনী কাশ্যপ ঋষিৰ নিচিনা ব্ৰাহ্মণ পত্নীৰ মনৰ মাজত এই কাল সন্ধিয়া সেই কামনা বাসনাই ঠাই ললে। আৰু তেতিয়া কাশ্যপে বুজাইছিলে, কিন্তু নুবুজিলে। শেষত গৈ কাশ্যপ ঋষিয়ে দিতিৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে বাধ্য হৈ গল কাল সন্ধিয়া। আৰু তেতিয়াই যেতিয়া কামৰূপু চৰিতাৰ্থ হল, দিতিয়ে মন যেতিয়া শান্ত হল, বুজি পালে, কান্দিলে, কাশ্যপৰ চৰণত ধৰিলে। আৰু তেতিয়া কাশ্যপ ঋষি କହିলে, ভুল কৰা, ভুলৰ অৰ্থাৎ দণ্ড তুমি পাবা, তোমাৰ গৰ্ভত 2টা দৈত্যই বাহ ল'ব। কিন্তু তুমি যে কান্দিলা, তোমাৰ যে ভুল হৈছে বুলি বুজি পালা, তুমি যে ভুল কৰিলা বুলি উপলব্ধি কৰিলা, প্ৰায়শ্চিত্ত হৈ গল। আৰু তোমাৰ নাতি এৰা মহাভাগৱত হৈ 7 পুৰুষ উদ্ধাৰ। আপোনাক মোকো সেই প্ৰায়শ্চিত্ত কৰিব দিছে, প্ৰায়শ্চিত্ত। সেইকাৰণে কান্দিবলৈ দিছে। কি কৰিলো ভকতি নকৰি, অন্তেক পাইলেকে অসি ৰক্ষা কৰা হৰি। আমাক কান্দিবলৈ দিছে শ্ৰীমন্ত শংকৰ গুৰুজনাই, মাধৱ পুৰুষে কান্দিবলৈ। আমি সেইটোও কান্দি কান্দি নাগাওঁ, আকৌ নাচি নাচি গাওঁ। কি কৰিলো ভকতি নকৰি, অন্তেক পাইলেকে অসি ৰক্ষা কৰে। যিটো কান্দিব লাগে আমি তাত কান্দি নাগাওঁ। এইটোৱে আমাক কৈছে